Hello everyone, welcome to Learn with Yasmin. আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 10 মানৱ কল্যাণত অনুজীৱ মাইক্ৰবছ ইন হিউমেন ৱেলফেয়াৰ। এতিয়া এই যে অনুজীৱ শব্দটো যে আছে, অনুজীৱ মানেনো কি? অনুজীৱ হৈছে যিবোৰ ক্ষুদ্ৰ জীৱ আছে, ক্ষুদ্ৰ জীৱ যেনেকুৱা তোমাৰ বেক্টেৰিয়া আছে, তাৰপিছত ভেঁকুৰ আছে, আকৌ বেক্টেৰিয়া, ভেঁকুৰ, তাৰপিছত ভাইৰাছ, ইয়াৰ লগতে আছে প্ৰটজোৱা, যিবোৰৰ বিষয়ে আমি চেপ্টাৰ 8 মানুহৰ স্বাস্থ্য আৰু ৰোগত যে পঢ়িছোঁ। এইবোৰ হৈছে কি একোটা অনুজীৱ, বেক্টেৰিয়া, ভেঁকুৰ, ভাইৰাছ, প্ৰটজোৱা। আৰু আমি চেপ্টাৰ 8ত পঢ়িছোঁ যে এই যিবোৰ অনুজীৱ আছে, অনুজীৱসমূহ মানুহৰ কাৰণে কি হয়, ক্ষতিকাৰক হয়। ইহঁতে মানুহৰ দেহত বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি কৰে, গতিকে ইহঁত বহুত বেছি ক্ষতিকাৰক হয় আমাৰ কাৰণে। আৰু ইহঁতক আমি ৰোগ উৎপাদক বুলিও কৈছিলোঁ চেপ্টাৰ 8ত। এই যিবোৰ অনুজীৱ আছে, অনুজীৱসমূহে বিভিন্ন ধৰণৰ ৰোগ যেনেকুৱা টাইফয়েড, তাৰপিছত মেলেৰিয়া, এইবোৰ ৰোগৰ সৃষ্টি কৰিব পাৰে। যিবোৰ কিছুমান এনেকুৱা আছে যে কিছুদিনৰ ভিতৰত মানুহ মৃত্যুমুখতো পৰিব পাৰে। গতিকে যিবোৰ অনুজীৱ আছে, এতিয়ালৈকে আমি জনামতে অনুজীৱসমূহ কোনোপধ্যেই মানুহৰ কাৰণে উপকাৰী নহয়, ইহঁতে মানুহক ক্ষতিহে কৰে। কিন্তু আমি এতিয়া যিবোৰ অনুজীৱৰ বিষয়ে পঢ়িম, সেইবোৰ অনুজীৱ কি হয়, মানুহৰ কাৰণে উপকাৰী হয়। অনুজীৱসমূহে কেৱল যিবোৰ ক্ষতিকাৰক অনুজীৱ আছে, অনুজীৱবোৰে যে কেৱল মানুহৰ ক্ষতি কৰে এনেকুৱা নহয়, ইহঁতে উদ্ভিদৰো বিভিন্ন ধৰণৰ ক্ষতি কৰে। যেনেকুৱা আমি উদ্ভিদৰ বিভিন্ন ৰোগৰ বিষয়ে জানো, সেইবোৰ ৰোগো অনুজীৱৰ পৰাই সৃষ্টি হয়। এই অনুজীৱ যিবোৰ আছে, সিহঁতৰ আকাৰ আকৃতি বেলেগ বেলেগ ধৰণৰ হয়। কিছুমান ঘূৰণীয়া আকাৰৰ অনুজীৱ আছে, কিছুমান আছে দীঘলীয়া আকাৰৰ অনুজীৱ, কিছুমান আছে চিলিণ্ড্ৰিকেল। বিভিন্ন চাইজৰ অনুজীৱ আছে, কিছুমান বৰ ক্ষুদ্ৰ হয়, কিছুমান অকণমান ডাঙৰ হয়। এনেকুৱা ধৰণৰ বিভিন্ন আকাৰ আকৃতিৰ অনুজীৱ আছে। আৰু অনুজীৱসমূহ বিভিন্ন ধৰণৰ লোকেশ্যন, বিভিন্ন ধৰণৰ বাসস্থানত ইহঁতক পোৱা যায়। যেনেকুৱা বতাহত পোৱা যায় অনুজীৱ, পানীত অনুজীৱ পোৱা যায়, মাটিত অনুজীৱ পোৱা যায়। আৰু যেতিয়া মাটি, পানী, বায়ু এই তিনিটাৰ কথা কোৱা হয়, তাৰমানে এইটোৱে সকলো ঠাইতে অনুজীৱ থকা বুলি বুজায়। ইয়াৰো উপৰিও কিছুমান বহুত ক্ৰিটিকেল চিটুৱেশ্যনো অনুজীৱ জীয়াই থাকিব পাৰে। যেনেকুৱা যদি ক'ৰবাত যদি বহুত বেছি স্ন' কাভাৰ আছে, তাৰমানে বৰফীয়া ঠাই আছে, তাতো অনুজীৱ পোৱা যায়, অনুজীৱ তাতো বসবাস কৰিব পাৰে। কিছুমান অনুজীৱ এচিডিক কণ্ডিশ্যনত থাকে, কিছুমান অনুজীৱ বেছিক কণ্ডিশ্যনত থাকে। তাৰমানে যিকোনো চিটুৱেশ্যনতে অনুজীৱ বসবাস কৰিব পাৰে। কিছুমান অনুজীৱ আছে যিবোৰ উচ্চ উষ্ণতাত বসবাস কৰে। অনুজীৱসমূহ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ অনুজীৱ দেখিবলৈ পোৱা যায়। এতিয়া আমি এইবোৰ যিবোৰ অনুজীৱ পঢ়িলোঁ, অনুজীৱৰ বিষয়ে যে আমি জানিছিলোঁ, সেই অনুজীৱসমূহে কি কৰিছিল, কেৱল উদ্ভিদ আৰু প্ৰাণীৰ কাৰণে হাৰ্মফুল আছিল, হয়নে, ক্ষতি কৰিছিল। এনেকুৱা কিবা অনুজীৱ আছেনে যিয়ে মানুহক উপকাৰ কৰিব পাৰে? আমি সেই বিষয়ে এইটো চেপ্টাৰত পঢ়িম। এনেকুৱা কিছুমান অনুজীৱ আছে যিয়ে মানুহক বহুত পৰিমাণে উপকাৰ কৰে। এতিয়া কি ধৰণে উপকাৰ কৰে, যেনেকুৱা আমাৰ যিবোৰ ঘৰুৱা প্ৰডাক্ট আছে, যেনেকুৱা কেক বনাবলৈ অনুজীৱ ব্যৱহাৰ কৰা হয়। কেকৰ যিটো বেকিং চিষ্টেম আছে, তাতে অনুজীৱৰ প্ৰয়োজন হয়। তাৰমানে তোমালোকে যদি বেকাৰীবোৰত যোৱা, তাতে দেখিবলৈ পাবা, তাতে কেক, তাৰপিছত ব্ৰেড, এইবোৰ বনাবলৈ অনুজীৱ ব্যৱহাৰ কৰে। অনুজীৱৰ দ্বাৰা কেক বা ব্ৰেড এইবোৰ বনালে ফ্লাফি হয়। তাৰপিছত যিবোৰ ইণ্ডাষ্ট্ৰিয়েল প্ৰডাক্ট আছে, উদ্যোগিক সামগ্ৰী আছে, তাৰ ভিতৰত মানুহে যে এলকহল খায়, এলকহলসমূহ অনুজীৱৰ পৰা তৈয়াৰ কৰা হয়। তাৰপিছত মষ্ট ইম্পৰ্টেণ্ট এণ্টিবায়'টিকসমূহো অনুজীৱৰ দ্বাৰা প্ৰস্তুত কৰা হয়। এতিয়া আমি ইয়াৰ আগৰ চেপ্টাৰত পঢ়িছিলোঁ যে
এণ্টিবায়'টিকসমূহ ব্যৱহাৰ কৰি অণুজীৱসমূহক ধ্বংস কৰা হয়, যিবোৰ ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়া, ভেঁকুৰ, ভাইৰাছ, প্ৰটোজোৱা, যিবোৰ ৰোগ সৃষ্টিকাৰী অণুজীৱ আছিল সেইবোৰক আমি এণ্টিবায়'টিকৰ দ্বাৰা ট্ৰিটমেণ্ট কৰি পেলাই সেই ৰোগসমূহৰ পৰা বাচিছিলোঁ। এতিয়া এই এণ্টিবায়'টিক যিবোৰ আছে, এণ্টিবায়'টিকসমূহ আকৌ অণুজীৱৰ পৰাই তৈয়াৰ কৰা হয়। ইণ্টাৰেষ্টিং হয়নে? এণ্টিবায়'টিক অণুজীৱ মাৰাৰ কাৰণে ব্যৱহাৰ কৰা হয় আৰু তৈয়াৰো কৰা হয় অণুজীৱৰ পৰা। তাৰপিছত যিবোৰ উৎসেচক আছে, উৎসেচকসমূহ তৈয়াৰ কৰিবলৈ অণুজীৱ ব্যৱহাৰ কৰা হয়। লগতে এচিড প্ৰস্তুত কৰাৰ কাৰণে অণুজীৱ ব্যৱহাৰ কৰা হয়। আকৌ চিৱেজ ট্ৰিটমেণ্ট, তাৰমানে যিবোৰ লেতেৰা পানী আছে, পানীত বিভিন্ন ধৰণৰ লেতেৰা বস্তু যেতিয়া জমা হৈ থাকে তেতিয়া আমি সেইটো পানী নদীসমূহত এৰি দিব নোৱাৰোঁ। তাৰ আগতে আমি পানীটো ট্ৰিটমেণ্ট কৰাব লাগে আৰু সেইটো ট্ৰিটমেণ্টো অণুজীৱৰ দ্বাৰাই কৰা হয়। তাৰপিছত জৈৱ গেছ, তাৰমানে যিবোৰ গোবৰ গেছ আছে, গোবৰ গেছবোৰ প্ৰস্তুত কৰাৰ কাৰণেও অণুজীৱ ব্যৱহাৰ কৰা হয়। আৰু গোবৰ গেছ যিটো আছে সেইটো হৈছে কি এটা এনাৰ্জি চ'ৰ্চ। ইয়াৰ পৰা মানুহে কুকিং কৰিব পাৰে, বিভিন্ন ধৰণৰ কাম কৰিব পাৰে গোবৰ গেছৰ পৰা। গতিকে এইটো এটা এনাৰ্জি চ'ৰ্চ হয় আৰু যিটো অণুজীৱৰ পৰা প্ৰস্তুত কৰা হয়। ইয়াৰোপৰি যিবোৰ পোক পতংগ আছে, পোক পতংগসমূহক ধ্বংস কৰাৰ বাবেও অণুজীৱ ব্যৱহাৰ কৰা হয়। তাৰমানে কি হয় যে আমি অণুজীৱ যিবোৰ পোক পৰুৱা আছে, যিবোৰে আমাৰ খেতি বাতিত ক্ষতি সাধন কৰে, সেইবোৰ মাৰাৰ কাৰণে আমি কি ব্যৱহাৰ কৰোঁ? পেষ্টিচাইডসমূহ ব্যৱহাৰ কৰোঁ। কিন্তু এই যিবোৰ পেষ্টিচাইড আছে, পেষ্টিচাইডবোৰ কি হয়? কেমিকেল হয়। চ' কেমিকেল হোৱাৰ কাৰণে যেতিয়া আমি ইয়াক ব্যৱহাৰ কৰোঁ, ব্যৱহাৰ কৰাৰ লগে লগে ইহঁতে অণুজীৱসমূহক পেষ্টসমূহক মাৰাৰ লগতে যিবোৰ মাটিৰ যিটো উৰ্বৰতা আছে, উৰ্বৰতা বেয়া কৰি দিয়ে। লগতে যিবোৰ উপকাৰী অণুজীৱ আছে সেইবোৰক মাৰি পেলাই। গতিকে এইবোৰৰ পৰা ৰক্ষা পাবৰ কাৰণে কিছুমান বায়' ফাৰ্টিলাইজাৰ আছে, জৈৱ সাৰ আছে, যাক ব্যৱহাৰ কৰি পেলাই আমি মাটিৰ উৰ্বৰতা বা যিবোৰ দৰকাৰী অণুজীৱ আছে সেইবোৰক বচাব পাৰোঁ। গতিকে এই যিটো বায়' ফাৰ্টিলাইজাৰ আছে, বায়' ফাৰ্টিলাইজাৰটো প্ৰস্তুত কৰা হয় অণুজীৱৰ পৰা। মানৱ কল্যাণত অণুজীৱ, তাৰমানে মানুহৰ কল্যাণৰ বাবে, মানুহৰ উপকাৰৰ কাৰণে অণুজীৱ কিদৰে কাম কৰে সেই বিষয়ে আমি চেপ্টাৰত অধ্যয়ন কৰিম। চ' এইটো চেপ্টাৰত আমি পঢ়িম ঘৰুৱা উৎপাদিত সামগ্ৰীত অণুজীৱ। ঘৰত আমি যিবোৰ সামগ্ৰী উৎপাদন কৰোঁ সেইবোৰত অণুজীৱৰ ভূমিকা কি, ঔদ্যোগিক সামগ্ৰীত অণুজীৱে কি ভূমিকা পালন কৰে, পুতিজল উপচাৰণত অণুজীৱৰ ভূমিকা কি, বায়'গেছ উৎপাদনত অণুজীৱৰ ভূমিকা কি, জৈৱ নিয়ন্ত্ৰণ কাৰক হিচাপে অণুজীৱে কিদৰে কাম কৰে, আৰু জীৱহার হিচাপে অণুজীৱে কিদৰে কাম কৰে, এইবোৰৰ বিষয়ে আমি অধ্যয়ন কৰিম। চ' আনুবংশিক উদ্ভিদ আৰু প্ৰাণীৰ উপৰিও অণুজীৱবিলাক হৈছে পৃথিৱীৰ জীৱ জগতৰ এটা প্ৰধান উপাদান স্বৰূপ। তাৰমানে অণুবীক্ষণ যন্ত্ৰৰ সহায়ত আনুবংশিক উদ্ভিদ আৰু প্ৰাণী, তাৰমানে অণুবীক্ষণ যন্ত্ৰৰ সহায়ত যিবোৰ উদ্ভিদ আৰু প্ৰাণী দেখা যায় সেইবোৰৰ উপৰিও যিবোৰ অণুজীৱ আছে সেইবোৰ হৈছে কি জীৱ জগতৰ এটা প্ৰধান উপাদান বুলি কোৱা হৈছে। চ' ইয়াৰ পৰা চোৱা যে অণুজীৱসমূহ কি ঠাইত পোৱা যায়, মাটি, বায়ু, পানী, তাৰপিছত আমাৰ শৰীৰ আৰু অন্যান্য প্ৰাণীৰ দেহতো অণুজীৱ পোৱা যায়। আমাৰ শৰীৰত যেনেকুৱা আমাৰ যে কেতিয়াবা যদি ফুড পয়জনিং হয়, ফুড পয়জনিং হোৱা মানে কি আমাৰ দেহৰ ভিতৰত কিছুমান অণুজীৱ সোমাই যায় আৰু এই অণুজীৱসমূহে আমাৰ ষ্টমাক এক, তাৰমানে পেটৰ বিষৰ সৃষ্টি কৰে। অণুজীৱসমূহ আমাৰ যিটো স্মল ইণ্টেষ্টাইন আছে, স্মল ইণ্টেষ্টাইনত গৈ পেলাই বসবাস কৰিবলৈ লয়। ইয়াৰো উপৰিও কিছুমান
উপকাৰী অণুজীৱ আছে যিবোৰ আমাৰ দেহত অলৰেডি আছে আৰু আমাক বিভিন্ন ধৰণে উপকাৰ কৰি আছে। চ' অণুজীৱ যিকোনো ঠাইত মাটি, পানী, বায়ু যিকোনো ঠাইত মানুহৰ দেহৰ ভিতৰত, উদ্ভিদৰ দেহত যিকোনো ঠাইতে থাকিব পাৰে। কিছুমান অণুজীৱ আকৌ এনেকুৱা ঠাইত বাস কৰে অন্য জীৱ সাধাৰণতে বাস নকৰে। উদাহৰণস্বৰূপে গৰম পানীৰ উৎস য'ত 100 ডিগ্ৰী চেলচিয়াছলৈকে উষ্ণতা থাকিব পাৰে, মাটিৰ বহু তললৈকেও অণুজীৱ থাকিব পাৰে। তাৰমানে কি হয় যে এইবোৰ নৰ্মেল ঠাইত থকাৰ উপৰিও অণুজীৱ এনেকুৱা কিছুমান ঠাইত থাকিব পাৰে য'ত বেলেগ জীৱ জন্তু থাকিব নোৱাৰে। যেনেকুৱা 100 ডিগ্ৰী চেণ্টিগ্ৰেড উষ্ণতা, 100 ডিগ্ৰী চেণ্টিগ্ৰেড উষ্ণতাত সাধাৰণতে কোনো জীৱে থাকিব নোৱাৰে, কিন্তু ইয়াতে অণুজীৱ যেনেকুৱা ভাইৰাছ এইবোৰ 100 ডিগ্ৰী চেণ্টিগ্ৰেডতো থাকিব পাৰে। বা মাটিৰ বহু তললৈকে য'ত আন জীৱসমূহ বসবাস কৰিব নোৱাৰে সেইটো ঠাইতো অণুজীৱসমূহ বসবাস কৰিবলৈ সক্ষম হয়। ইয়াৰোপৰি কেইবা মিটাৰ উচ্চতালৈকে হোৱা বৰফৰ তৰপৰ তলতো অম্ল পৰিৱেশত আৰু অণুজীৱ বসবাস কৰিব পাৰে। তাৰমানে বৰফৰ তৰপ, যদি ইয়াতে বহুতকেইটা বৰফৰ তৰপ পৰি গৈছে, তেনেহ'লে ভাবা তাতে কিমান ঠাণ্ডা হ'ব। কিন্তু এই বৰফৰ তলতো অণুজীৱ বসবাস কৰিব পাৰে। যিকোনো ঠাইতে তাৰমানে অণুজীৱ বসবাস কৰিব পাৰে। যেনেকুৱা আমলিক অৱস্থা যদি থাকে ক'ৰবাত আমলিক পৰিৱেশত অণুজীৱ, যেনেকুৱা সাগৰৰ পানী আছে, সাগৰৰ পানী কি হয় লুণীয়া হয়, তেনেকুৱা লুণীয়া সাগৰৰ পানীতো অণুজীৱ বসবাস কৰিব পাৰে। যিকোনো ঠাইত অণুজীৱ বসবাস কৰিবলৈ সক্ষম হয়। এতিয়া কি অণুজীৱৰ ভিতৰত পৰে? অণুজীৱসমূহ আছে যেনেকুৱা প্ৰটজোৱাবোৰ আছে, বেক্টেৰিয়া, ভেঁকুৰ, ভাইৰাছ, এইবোৰ হৈছে কি একোটা অণুজীৱ যাক প্ৰটিনযুক্ত সংক্ৰমক কাৰক বুলিও কোৱা হয়। সংক্ৰমক কাৰক বুলি কিয় কোৱা হয়? কাৰণ ভাইৰাছৰ দ্বাৰা বিভিন্ন ধৰণৰ ৰোগ হয়। যেনেকুৱা আমি জানো এইডছ হয় ভাইৰাছৰ দ্বাৰা হোৱা এবিধ ৰোগ। তাৰপিছত ভেঁকুৰৰ দ্বাৰা যেনেকুৱা ৰিং ৱাৰ্ম যে আছে, এনেকুৱা ৰাউণ্ড হৈ পেলাই যে খোজায়, সেইটো ভেঁকুৰৰ দ্বাৰা হোৱা ৰোগ। তাৰপিছত প্ৰটজোৱাৰ দ্বাৰা কিছুমান ৰোগ হয়, তাৰে ভিতৰত যেনেকুৱা আছে প্লাজমডিয়াম ভাইভেক্সৰ দ্বাৰা যে মেলেৰিয়া ৰোগ হয়, প্লাজমডিয়াম ভাইভেক্স, তাৰপিছত তোমাৰ আছে প্লাজমডিয়াম মেলেৰি, এইবোৰৰ দ্বাৰা কি হয় মেলেৰিয়া ৰোগ হয়, যিটো বহুত বেছি ভয়ানক ৰোগ। চ' অণুজীৱসমূহক সংক্ৰামক বুলি কোৱা হৈছে কাৰণ অণুজীৱসমূহে বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি কৰে। ভাইৰাছেই হওক, বেক্টেৰিয়াই হওক বা ভেঁকুৰেই হওক, এইবোৰে কি কৰে ৰোগ সৃষ্টি কৰে। সেইকাৰণে ইয়াক প্ৰটিনযুক্ত সংক্ৰামক বুলি কোৱা হৈছে। চ' বেক্টেৰিয়া আৰু ভেঁকুৰজাতীয় কিছুমান অণুজীৱক পুষ্টিযুক্ত, আমি পিছৰ চেপ্টাৰত চাই আছোঁ। পিছৰ চেপ্টাৰত আমাক বিভিন্ন আকাৰ আকৃতিৰ অণুজীৱ দিয়া আছে, সেইটো আমি চাওঁ ৰ'বা। এইবোৰ চোৱা বিভিন্ন ধৰণৰ অণুজীৱ। এইটোৰ আকাৰ চোৱা কেনেকুৱা ধৰণৰ, সৰু সৰু আকাৰ। এইটো হৈছে ৰাউণ্ড আকাৰৰ অণুজীৱ। এইটো চোৱা আকৌ মালাৰ দৰে দীঘল, সূতাৰ দৰে অণুজীৱ, কেশৰৰ দৰে কোৱা হৈছে। এইটো দণ্ডাকৃতিৰ বেক্টেৰিয়া হয়। তাৰপিছত এইটোতো হয় বেক্টেৰিয়'ফাজ, তোমালোকে আগতে পাইছিলা। সেইটো মূৰ আছে, ইয়াৰ গলধন আছে, নেজ আছে, হয়নে? তাৰপিছত এইবোৰ ভৰিৰ দৰে অংশ আছে। এইটোৰ চোৱা আকাৰ কেনেকুৱা হয়, এইটো যে পাজেলৰ দৰে আকৃতিৰ হয়। তাৰপিছত এইটো দণ্ডাকাৰ হয়, দণ্ডাকৃতিৰ। এইটো এবিধ ভাইৰাছ হয়, ঘনকৈ থকা দণ্ডাকৃতিৰ ভাইৰাছ, বহুত ঘন হিচাপে থাকে আৰু এইটো এবিধ ভাইৰাছ হয়। যেনে নাম্বাৰ বেক্টেৰিয়া ভাইৰাছ, শ্বাসৰোগ কাৰক, এডন ভাইৰাছ, দণ্ডাকৃতিৰ টবাকো মজেইক ভাইৰাছ, এইবোৰ একোটা ভাইৰাছ। এইবোৰ আকৌ চোৱা ৰাউণ্ড ধৰণৰ ভাইৰাছ, ঘূৰণীয়া ভাইৰাছ। এইটো হৈছে পেট্ৰি প্লেটত গজা বেক্টেৰিয়া। এইটো এটা প্লেট হয়, তাতে বেক্টেৰিয়াসমূহক গজিবলৈ দিয়া হৈছে ৰাউণ্ড সৰু ৰাউণ্ড। আকৌ প্লেটত গজা ভেঁকুৰৰ থোক,
এইটো যে ধূপটো যে আছে ইয়াতে বহুত ভেঁকুৰ আছে। চ' এনেকুৱা ধৰণৰ বিভিন্ন শ্বেপ আৰু চাইজৰ অনুজীৱ পোৱা যায়। বিভিন্ন শ্বেপ চাইজৰ অনুজীৱ পোৱা যায়। কিছুমান বহুত ক্ষুদ্ৰ, কিছুমান আকৌ সেইবোৰতকৈ অকণমান ডাঙৰ। কিছুমান অনুজীৱ আছে যিবোৰ ইমানেই ক্ষুদ্ৰ যে সিহঁত যদি ছিংগেল অৱস্থাত আছে, এটা আছে দুটা আছে, তেতিয়াহ'লে আমি দেখিবলৈ নাপাওঁ। যেতিয়া সিহঁতে কলনী ফৰ্ম কৰে তেতিয়াহ'লেহে আমি দেখিবলৈ পাওঁ। তাৰমানে থূপ হৈ সৃষ্টি হয়, থূপৰ সৃষ্টি কৰিব পাৰে আৰু সেই অৱস্থাত আমি অনুজীৱবিলাকক দেখা পাওঁ। তাৰমানে যেতিয়া এটা থূপত থাকে, বহুতকেইটা একেলগে থাকে, তেতিয়াহ'লেহে আমি ইয়াক দেখিবলৈ পাওঁ। যিকোনো অনুজীৱ অধ্যয়নৰ বাবে এনে কৰ্ষণ পদ্ধতি অতিশয় দৰকাৰী। চ' কিছুমান অনুজীৱে মানৱ দেহত কিছু সংখ্যক ৰোগৰ সৃষ্টি কৰিব পাৰে। সিহঁতে অন্য প্ৰাণী বা উদ্ভিদত ৰোগৰ সৃষ্টি কৰিব পাৰে, কিন্তু এইটো ধাৰণা কৰাটো ভুল যে সকলোবোৰ অনুজীৱেই অপকাৰী। চ' কিছুমান অনুজীৱ আছে, আমি এটা গোটেই চেপ্টাৰ পঢ়িছোঁ অনুজীৱে কিদৰে মানুহৰ ৰোগৰ সৃষ্টি কৰিব পাৰে, অনুজীৱে উদ্ভিদৰো ৰোগৰ সৃষ্টি কৰিব পাৰে। কিন্তু এনেকুৱা নহয় যে প্ৰত্যেকটো অনুজীৱেই যে ৰোগৰ সৃষ্টি কৰিব, সেইটো সাধাৰণতে হৈছে এটা ভুল ধাৰণা। কাৰণ এনেকুৱা বহুত অনুজীৱ আছে যিবোৰ মানুহক উপকাৰো কৰে বহু দিশৰ পৰা। আৰু এইটো অধ্যয়নত আমি মানৱ জাতিৰ কল্যাণাৰ্থে অনুজীৱৰ কেতবোৰ অতিশয় উল্লেখযোগ্য বৰঙণি আছে সেই বিষয়ে অধ্যয়ন কৰিম। চ' অনুজীৱবোৰ যে আছে, অনুজীৱ যিবোৰ আছে সেইবোৰে যে মানুহৰ কেৱল যে ক্ষতিয়ে কৰে, অপকাৰে কৰে তেনেকুৱা নহয়। এনেকুৱাও অনুজীৱ আছে যিয়ে মানুহৰ বহু প্ৰকাৰে উপকাৰী হয়, আৰু এইটো চেপ্টাৰত আমি তাৰ বিষয়ে আলোচনা কৰিম। এইটো কোৱা হয় নহয়, যিকোনো বস্তুৰে এটা পজিটিভ দিশ আৰু এটা নেগেটিভ দিশ থাকে। গতিকে পৃথিৱীত যদি অনুজীৱ আছে, অনুজীৱ যদি এক্সিষ্ট কৰে, ইয়াৰ কিছুমান পজিটিভ দিশো থাকিব ডেফিনেটলি, কিছুমান নেগেটিভ দিশো থাকিব। চ' চেপ্টাৰৰ ইন্ট্ৰডাকশ্যন হৈ গ'ল। নেক্সট ভিডিঅ'ত আমি ঘৰুৱা উৎপাদিত সামগ্ৰীত অনুজীৱৰ কি ভূমিকা আছে, মাইক্ৰ'বছ ইন হাউচহল্ড প্ৰডাক্টৰ বিষয়ে আলোচনা কৰিম। চ' আজি ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, বন্ধু বান্ধৱৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।